প্ৰতিদিন টাইমৰ উদ্যোগত ষ্টইক ষ্টুডিঅ'ৰ সহযোগত নন্দিনী উইণ্টাৰ ৱাণ্ডাৰলেণ্ড শীৰ্ষক অনুষ্ঠান বিগত দুদিনৰ দৰে দেওবাৰেও উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰিলে মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়ামত উদ্যমী মহিলা তথা থলুৱা শিল্পীসকলক এখন মঞ্চ দিয়াৰ চেষ্টা অনুষ্ঠানটোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যমী মহিলাই এইদৰে ভিৰ কৰিছে নন্দিনীত বিভিন্ন কৰ্মশালাৰ লগতে নন্দিনীত দেওবাৰে অনুষ্ঠিত হয় এখন আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তিনিটা শিতানত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন য'ত অংশগ্ৰহণ বিভিন্ন প্ৰান্তৰ পৰা অহা 200 প্ৰতিযোগীৰ হয় ছাত্ৰ-ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন স্কুলৰ পৰা ভাল লাগে তেখেতসকলেও এটা উৎসাহ আমাকো দিয়ে আমি তেখেতসকলকো উৎসাহ এটা দিবলৈ চেষ্টা কৰিছোঁ মানে আজিকালিৰ দিনত যিহেতু তেখেতসকলে মোবাইল ফোনৰ জৰিয়তে তেওঁলোকৰ পৃথিৱীখন মানে উপভোগ কৰে বা উপলব্ধি কৰে ইয়াতে আহি যেন গছৰ তলত এনেকৈ বহি তেওঁলোকক পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকেও সেই ক্ৰিয়েটিভ মাইণ্ডটো যাতে কেতিয়াও শেষ হৈ নাযায় মই চিনাৰী আঁকিম তুমি কোন ক্লাছত পঢ়ি আছা 2 ক্লাছ 2 তুমি ছবি ভালকৈ আঁকিব জানানে মই বহুত ভাল পাওঁ খুবেই আনন্দিত লৰাই পাইছে আৰু এইখন মঞ্চত আহি পেলাই ভালো লাগিছে আৰু আগলৈকে যে তেওঁলোকে পাতি থাকে প্ৰতিযোগিতাত উপস্থিত থাকে 3 গৰাকী বিচাৰক ক্ৰমে অৰূপা ফুকন দীপেন শৰ্মা অফটাৰ আলী উপস্থিত থাকে বিচাৰক হিচাপে যিকোনো ল'ৰা ছোৱালীকে সপোন দেখুৱাব লাগে তাহাঁতি সপোন দেখিব লাগে সপোন দেখিলে সিহঁতি সেই সপোনটো তাহাঁতি বাস্তৱত ৰূপ দিবলৈ হ'লে প্ৰথমে শিল্পীৰ দ্বাৰা আঁকি পেলাই তাৰপিছত তাহাঁতি ডাঙৰ হৈ পেলাই তাহাঁতি সেইটো বাস্তৱত ৰূপ দিবলৈ পাৰিবগৈ কনফিডেন্সটো সৰুৰ পৰাই গ্ৰ' কৰিবলৈ হ'লে এইবিলাক অনুষ্ঠান পাতিলে সিহঁতি আগুৱাই যোৱাত সহায় হয় কি হয় এখন সমাজ ভাল হ'ব লাগিলে শিল্পী দৰকাৰ যিমানে বেছি শিল্পী থাকিব সিমানে সমাজখন নিকা আৰু মানে কি বহুতে ভাল হয় তো তাৰ কাৰণে এতিয়াৰ পৰা যদি এইবিলাক প্ৰচেষ্টা কৰা যায় তো তাৰ পৰা বহুতখিনিয়ে উন্নত মানৰ মানে পোৱা যায় আৰু তো খুবেই ভাল এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে ধন্যবাদ ভাল লাগিছে বিশেষকৈ অভিভাৱকসকল আজি ইয়াতে ষ্টুডেণ্টবিলাকক লৈ আহিছে আৰু নন্দিনী তৰফৰ পৰা এখন আৰ্ট কম্পিটিশ্যন ওলাইছে আৰু এইটো তেওঁলোকৰ দ্বিতীয় বৰ্ষ হ'ব প্ৰথম বৰ্ষ আছিলে যোৱা বছৰ তাৰ দ্বিতীয় বৰ্ষ খুব ভাল কৰিছে তেখেতসকলে প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰি আনন্দিত হৈছে প্ৰতিগৰাকী পুৰস্কাৰ বিজেতা গ্ৰুপ এত প্ৰথম পুৰস্কাৰ বিকিৰাজ কাশ্যপ দ্বিতীয় কুঞ্জন কলিতা তৃতীয় পুৰস্কাৰ হিয়ান আদিত্য কাশ্যপ আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে নিবিৰ ৰাজবংশীয়ে একেদৰে বি গ্ৰুপত প্ৰথম পুৰস্কাৰ লাভ কৰিছে নিৰ্জুমন বৰা দ্বিতীয় নিপ্ৰীতি পাঠক আৰু তৃতীয় কৰিস্মিতা কলিতা আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে জ্যোতিৰ্ময় মল্ল বুজৰ বৰুৱাই আনহাতে গ্ৰুপ চিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ জুনেট আয়ুব দ্বিতীয় উদীপ্ত পাঠক তৃতীয় এনি কাশ্যপ আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে দীপাংশু চেটাৰ্জীয়ে পুৰস্কাৰ বিজেতাসকলক নগদ ধন এটা মেডেল আৰু একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় কি নাম তোমাৰ হিয়ান আদিত্য কাশ্যপ তুমি কোন ক্লাছত পঢ়ি আছা 1 ক্লাছ 1ত কেনেকুৱা লাগিছে আজি ভাল মই সেকেন্ড পাইছোঁ গ্ৰুপ চি গ্ৰুপ চিট কি আঁকিছিলা মই ক্লাইমেট চেঞ্জৰ ওপৰত এখন পেইণ্টিং বনাইছিলোঁ কেতিয়াৰ পৰা শিকি আছা আৰ্ট মোৰ হ'ল কাৰেণ্টলি মই ৰূপৰ নামত 2 বছৰৰ পৰা শিকি আছোঁ আগৰ পৰা মোৰ লাইক 7 ইয়াৰ্ছ মান হৈছে মই সেকেন্ড পুৰস্কাৰ পাইছোঁ ছেকেণ্ড পুৰস্কাৰ কি আঁকিছিলা তুমি মই শিকিছোঁ ৱাইল্ড লাইফ কেতিয়াৰ পৰা শিকি আছা আৰ্ট মই 3 ইয়াৰ্ছ মান হৈছে আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীলৈ প্ৰদান কৰা হৈছে একোখনকৈ প্ৰমাণপত্ৰ লাভ কৰি আনন্দিত হৈছে প্ৰতিগৰাকী প্ৰতিযোগী তদুপৰি দেওবাৰে অনুষ্ঠিত হয় 3খনকৈ বিশেষ কৰ্মশালা ক্ৰমে মেকাৰ্ছ ছ'চিয়েলৰ দ্বাৰা ক্ৰিয়েটিভ কৰ্মশালা সম্পূৰ্ণ চৌধুৰীৰ দ্বাৰা ফ্ৰেঞ্চ আৰ্ট কৰ্মশালা আৰু প্ৰিয়ংকা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হয় মেক্সিমেলিষ্ট আৰ্ট ইন মিনিট কৰ্মশালা ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম